নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ অৰুণোদয় 3.0 ওপৰত এটা বিগ আপডেট আহিছে 4 মাহৰ টকা আপোনালোকে একেলগে পাবলৈ গৈ আছে ফেব্ৰুৱাৰী মাহত আপোনালোকে 5000 টকা পৰ্যন্ত অৰ্থাৎ একেটা মাহতে আপোনালোকে 4 মাহৰ টকা পাবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বৃহৎ ঘোষণা আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে সকলোবিলাক আপডেট জানিব পাৰিব তো ভিডিঅ'টি একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব যদিহে আপোনালোকে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি লব আৰু কাখৰ যেটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে তেখেতৰ যিবিলাক মন্তব্য আছে সকলোবিলাক আপডেট সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ গৈ আছো লগতে যদি এই ভিডিঅ'টি শেয়াৰ কৰা নাই আপোনালোকে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো যে যেহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ও হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো অৰ্থাৎ নিৰ্বাচনী আয়োগে কিছু নিৰ্দেশনা জাৰি কৰে যে আপোনালোকে টকা দি আপোনালোকে ভোট কিনিব নোৱাৰে যেহেতু অৰুণোদয় 3.0 জৰিয়তে 1500 টকা আপোনালোকে পাবলৈ গৈ আছে বা 1500 টকা আপোনালোকে পাব সেই সময়ত অৰ্থাৎ নিৰ্বাচন সময়ত অৰ্থাৎ আপোনালোকক এই টকা নিদিবলৈ নিৰ্দেশনা কৰিব ওপৰৰ ফালৰ পৰা আপোনালোকে যাতে মানে টকা দি ভোট নিকিনে এই যি আঁচনিখন যেহেতু টকাৰে হয় অৰ্থাৎ আপোনালোকক প্ৰত্যেক মাহে টকা দিয়া হয় তো নিৰ্বাচনী আয়োগৰ ফালৰ পৰা এটা নিৰ্দেশ আহিব পাৰে বুলি তেখেতে সন্দেহ কৰিছে অৰ্থাৎ ভোটৰ অৰ্থাৎ নিৰ্বাচনী সময়ত যাতে এই আঁচনিখন আপোনালোকে বন্ধ কৰে এনেকুৱা ধৰণৰ নিৰ্দেশ আহিব পাৰে বুলি তেখেতে মন্তব্য কৰিছে আৰু সেইবাবে তেখেতে এটা গুৰুত্বপূৰ্ণ ফেব্ৰুৱাৰী মাহতে তেওঁলোকে 4 মাহৰ টকা অৰ্থাৎ 5000 টকা আপোনালোকক তেওঁলোকে প্ৰদান কৰাৰ কথা সিদ্ধান্ত লৈছে অৰ্থাৎ ৰিসেন্টলি যিখন বাজেট হয় সেই বাজেটতে এই সকলোবোৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেখেতে মন্তব্য কৰিছে তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যিসকলে বৰ্তমান অৰুণোদয়ৰ টকা পাই আছে তেওঁলোকে ফেব্ৰুৱাৰী মাহত 5000 টকা পাবলৈ গৈ আছে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদিহে আপুনি আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাখৰ যেটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ